সেই সময়তে মানে তাতে এনেকুৱা মানে ডিস্টারবেন্স হৈছে মানে মোৰ ট্ৰানজিশন কমপ্লিট হৈ গল তথাপি মোক ম্যাডাম বুলি মাতিছিলে মোক খাবলৈ গলে মানে মোক পোক কৰা হৈছিল মোৰ টয়লেটত যাব নিদিয়া হৈছিল সৰুৰে পৰা মই কেতিয়াও এই ছোৱালী বিলাকৰ যেটো খেলবোৰ আছে কেতিয়াও খেলা নাই মই ক্ৰিকেট আৰু ফুটবল এইবোৰ লৈ ভাল আছিল মই যেতিয়া 9 or 10 তত আছিল তেতিয়া মই মা দেউতাক একেলগত বহাই কিনে মই কৈছিলো যে মোৰ এই প্ৰবলেমবোৰ হৈ আছে I want to go for sex reassignment surgery মানুহৰ যেটো দেখি আহিছে নহয় কি এটা ছোৱালী এনেকা চলিব লাগিব এটা লৰা এনেকা মই লৰা ড্ৰেছ পিন্ধি গৈ আছো তো সবকে এটা প্ৰবলেম হৈছিল সৰুৰে পৰা এটা সপোন আছিল কি মোৰ দাঢ়ি হ'ব মই মানে ঘৰতে যেতিয়া সৰু আছিল পেন্সিল দি পেলাই মই হেৰি কৰি আছিল ড্ৰ কৰিছিল এটো যেতিয়া মানে in মানে ৰিয়েলিটি আহি গল মানে এটো কাকো মানে এক্সপ্ৰেছ কৰা কৰিব নোৱাৰো আৰু তাৰ পিছত আহে আপোনাৰ সাৰ্জাৰি টপ সাৰ্জাৰি হয় মই ফাৰ্ষ্টতে কিন্তু হিস্টেৰেক্টমি কৰিছিল আপোনাৰ লোৱাৰ সাৰ্জাৰি যে জেনিটেল সাৰ্জাৰি দুটা পাৰ্ট হয় হিস্টেৰেক্টমি হল আপোনাৰ ওভাৰি আৰু ইউটেৰাছ ওভাৰি ৰিমুভেল ফ্ৰেন্ডছ মই আগতে কৈছিল আপোনাক তিস্তা অসমৰ বুৱাৰী সেই কানেকশনটো এতিয়া মই ৰিভিল কৰিম তিস্তা অসমৰ দীপন চক্ৰৱৰ্তীৰ লগত বিয়া পাতিছে আহক আমি এটা দীপন চক্ৰৱৰ্তীৰ লগত কথা পাতো দীপন দা ওয়েলকাম টু টাইৰা বিক্ৰম ব্লগছ থ্যাংক ইউ আৰু দীপন চক্ৰৱৰ্তী তেওঁ কিন্তু এজন প্ৰাউড ট্ৰান্সম্যান সো ট্ৰান্সম্যান হিচাপে তেওঁৰ লাইফৰ কি অভিজ্ঞতা তেওঁৰ কি জীৱন সংগ্ৰাম এইখিনি কথা আহক আমি অলপ তেওঁৰ পৰা জানিম দীপন দা আপুনি যদি অলপ আমাক আপোনাৰ জীৱনৰ অভিজ্ঞতাখিনি যদি শেয়াৰ কৰে এজ এ ট্ৰান্সম্যান আপোনাৰ কি জীৱনৰ অভিজ্ঞতা আপোনাৰ সৰুকালৰ অভিজ্ঞতা খিনি যদি অলপ যদি আমাৰ লগত শেয়াৰ কৰে থ্যাংক ইউ টাইৰা তুমি আজি এই প্ৰগ্ৰামত মোক এজন বুলি মাতিলে প্ৰথমতে মই কৈছো মই অসমৰ মানে লামডিং চহৰ যেটো দাহৰু এটা চহৰ হয় তাতে মই জন্ম লৈছিলো হয় মোৰ দেউতা ৰেলৱেত আছিল আৰু তাতে মাৰ ইয়াং এজ টু পাইছিল আৰু তুমি জানা মই মানে মোৰ স্কুলিং আৰু কলেজ মোৰ লামডিংতে হৈছে মানে আপ টু হায়াৰ সেকেন্ডাৰী হয় হয় তাৰ পিছত মই শিলচৰত জিসি কলেজত মোৰ গ্ৰেজুৱেচন কমপ্লিট কৰি মই গুৱাহাটীত আহিছো একচুয়ালি মই যেটো ক'ব বিচাৰো কিন্তু মেইন কথাটো হ'ল মই একজন ট্ৰান্স মানুহ এটো মই প্ৰথমতে গম পোৱা নাছিলো কাৰণ মই এটো মানে পুৰা মোৰতে কনফাৰ্ম হৈছিল মই বেলেগৰ পৰা অলপ মানে বেলেগ বন্ধু বান্ধৱ আছে তাৰপৰ প্ৰথমতে আমি কোনো আমি গম নাপাও মই দেখিছো কি মোৰ বন্ধু বান্ধৱী যিবোৰ আছিল তেখেতৰ যেনেকুৱা চাহিদা যেটো হয় এটো পৰা মোৰ তো বেলেগ মই জন্ম লৈছিলো এটা বেলেগ মানে বডিত কিন্তু মোৰ যেটো নরমালি হেটেৰোসেক্সুয়াল যেটো সোসাইটি আছে হিহতে যেনেকে এটা লৰা এটা ছোৱালীকে ভাল পায় এটা ছোৱালী লৰাকে ভাল পায় মোৰ এটো হোৱা নাছিল তো এটো লৈ মই মোৰ বন্ধু বান্ধৱৰ মাজতে ইমানকে মই খুলি কেতিয়াও কোৱা নাছিল তথাপি কেজনমান বান্ধৱী আছিল তেখেতৰ লগত মই ওপেনলি কওঁতে মই জাস্ট কৈছিলো মোৰ এনেকুৱা ভাল লাগে আৰু সৰুৰে পৰা মই কেতিয়াও এই ছোৱালী বিলাকৰ যেটো খেলবোৰ আছে কেতিয়াও খেলা নাই মই ক্ৰিকেট আৰু ফুটবল এইবোৰ লৈ ভাল আছিল তো হেতু কাৰণে মানে খেলবোৰ মোৰ বন্ধু বান্ধৱ নাছিল কাৰণ মোৰ লগতে কোনো ক্ৰিকেট খেলিবলৈ কোনে নাহে হেতু কাৰণে মোৰ কি হৈছিল মোৰ সৰু ভাইটি তাৰ যি বন্ধু বান্ধৱ আছিল ইয়তে মোৰ বন্ধু হৈ গৈছিল তো এই কৰতে যেতিয়া মই গম পালো যেতিয়া পিউবাৰ্টি আহিলে যেতিয়া মোৰ এডলসেন্ট আহিলে বডি হৰমোনাল চেঞ্জেস এন্ড বডি ডিফারেন্ট টাইপ অফ চেঞ্জেস আহিলে তেতিয়া বডি ডিসফোৰিয়া যেটো কয় আমাৰ এটো মই গম পাইছিলো তেতিয়া আমাৰ মানে নিজৰ বডিটো লোৱাটো মোৰ কাৰণে এটা সাংঘাতিক চ্যালেঞ্জ হৈ গৈছিল তথাপি মই মানে কাৰো এই বস্তুবোৰ ক'ব নোৱাৰো কাৰণ মই এটো বুজিছিলো কি কাকো যদি মই এই কথাবোৰ কওঁ
কোনো এইটো মানি নল'ব আৰু মোক পাগল বুলি ভাবিব সেইটো কাৰণে কাকো এইটো কথা পতা নাই কেতিয়া হ'ব লাহে লাহে মোৰ এইটো গম পাইছিলোঁ কি কেনেকৈ এইটো হ'ব ছাডেনলি মোৰ এটা নিউজ পেপাৰ নহয় এনেকুৱা এটা বৰ্তমান বুলি কোনো এটা হেৰি আছিলে মেগাজিন তাতে মই পাইছিলোঁ যে এই চাৰ্জাৰীবোৰ হয় তেতিয়া মই সঁচাকৈ মই মানে এটা নতুন এটা দিশ বুলি কয় নহয় এনেকুৱা মই পালোঁ যে কৰিব পাৰোঁ হয় হয় আৰু এটা নতুন খিৰিকী আপোনাৰ কাৰণে খুলি গৈছিল যেতিয়া কিন্তু বস্তুটো হ'ল তাতে যিটো এমাউণ্ট দিছিলে এইটো মোৰ কাৰণে সম্ভৱ নাছিলে তেতিয়া মই ডিচাইড কৰিছিলোঁ যিয়ে হয় মই চাকৰি কৰিম প্ৰথমে মোৰ মানে ষ্টাডিটো কমপ্লিট কৰি চাকৰি কৰিম এই পইচাটোতে মই মোৰ এই কামটো কৰিম আৰু মই এটা হেৰি লৈছিলোঁ মানে প্ৰমিছ কৰিছিলোঁ নিজকে কি মই কেতিয়াও মোৰ দেউতা ইয়া মাৰ পৰা মই পইচাটো নলওঁ মই যি কৰিম এইটো মোৰ কাম আছিলে এইটো মোৰ এটা ইচ্ছা এইটো মই নিজে কৰিম নিজে এই পইচাবোৰ মই হেৰি কৰিম এই বস্তুটো লৈ পেলাই लेकिन एक बात मुझे बहुत तुम्हें पूछने के लिए बहुत मन कर रही है तो ये मेरे केस में मैं टायरा को बताई थी कि कितना रेजिस्टेंस आया था परिवार से तो तुम्हारा भी आया था क्या या तुम्हारा मतलब टायरा के जैसे फैमिली का कोई रेजिस्टेंस नहीं था टायरा की लाइफ में लेकिन मेरे लाइफ में था बीइंग ए ट्रांस वुमन हम दोनों ही ट्रांस वुमन है लेकिन टायरा को उतना परिवार से झेलना नहीं पड़ा मुझे जितना पड़ा तो तुम्हें क्या परिवार से झेलना पड़ा था या इट वाज ऑल स्मूथ लाइक नो एक्चुअली की होल मोर যেতিয়া মই একচুয়ালি সবে মানে ধৰি লৈছিলে মই টমবয় হওঁ টমবয় নিচিনা মই হেৰি কৰোঁ ঘৰতে প্ৰথমতে ইমান হেৰি নাছিলে হা যেনেকা হয় ছোৱালী হৈছে এনেকা থাকিব লাগিব এইবোৰ আছিলে মই যেতিয়া 9 10ত আছিলোঁ তেতিয়া মই মা দেউতাক একেলগত বহাই কিনে মই কৈছিলোঁ যে মোৰ এই প্ৰব্লেমবোৰ হৈ আছে আই ৱান্ট টু গো ফৰ সেক্স ৰিএছাইনমেণ্ট সাৰ্জাৰী তেতিয়া এইটো সেক্স ৰিএছাইনমেণ্ট সাৰ্জাৰী বুলি কোৱা হৈছিল এতিয়া এইটো জেন্ডাৰ ৰিফৰ্মেশ্যন হৈছে হয় মা দেউতাৰ পৰা তেতিয়া কিন্তু ইমান ৰেজিষ্টেন্স আহা নাছিলে দেউতা আমাৰ এজন খুব ক্লোজ ডক্টৰ আছিলে হায়দৰাবাদত তেখেতৰ লগত কনসাল্ট কৰি আমাক হায়দৰাবাদ লৈ গৈছিলে আৰু এজন সাইকিয়াট্ৰিষ্টৰ তাতে লৈ গৈছিলে মোৰ যিটো প্ৰব্লেম হৈছিলে মেইন প্ৰব্লেমটো হৈছিলে সাইকিয়াট্ৰিষ্ট মোৰ মা দেউতাক এনেকা বুঝাইছে কি I am having the mental problem. This is a mental problem. It can be cured. It can be cured through medication. And তেখেতে মা দেউতাক এনেকা কৈছিলে কি আপোনালোকে তাইক মানে এটা ছোৱালী যিবোৰ কাম কৰে বা এটা ছোৱালী যেনেকুৱা চলিব লাগে তেনেকে চলিব দিব কিন্তু তাক কোনোবা ল'ৰাৰ ড্ৰেছ পিন্ধা এইবোৰ কৰিব নিদিয়ে এই ডক্টৰৰ কথা মই ভাবিছিলোঁ আজি মানে সেই সময়তে ভাবিছিলোঁ চাগে মোৰ যি প্ৰব্লেম আছিলে সব ৰিজলভ হৈ যাব আৰু মই মোৰ যেটো মানে ডেষ্টিনেশ্যন এটো মই পাই যাম বুলি কিন্তু ডক্টৰে পুৰা মোৰ এটো ঘূৰাই দিলে বস্তুবোৰ আৰু তেতিয়াই যেটো ষ্ট্ৰাগল এটো মই মা দেউতাৰ ভুল বুলি নকওঁ এটো সোশ্যাল এটা স্ট্ৰাকচাৰ আৰু আমাৰ মিডল ক্লাস নহয় যিকোনো ফ্যামিলিৰ মানুহে ডক্টৰৰ কথাটো বেছিকে মানে হয় ডক্টৰে যদি কৈ দিয়ে এটো মোৰ মেন্টাল প্ৰব্লেম দেনে হলে তো এটা ফ্যামিলি হোক ইহতে ধৰি লয় এটো মেন্টাল প্ৰব্লেম যি হোক তাৰমানে ইয়াতে ডক্টৰৰ ৰোলটো খুব ক্ৰুচিয়াল হয় একদম আজি যদি ডক্টৰ আমাক এই এনেকো আপুনি আজিও যদি দেখে বহুত মানে সাইকিয়াট্ৰিষ্ট আছে এটিও ট্ৰান্সজেন্ডাৰ বস্তুটো ট্ৰান্সজেন্ডাৰ শব্দটো নাজানে ভালকে আৰু মা দেউতাক বা পেৰেন্টস বা ফ্যামিলি মেম্বাৰক ভুল এটা তথ্য দিয়ে যাৰ কাৰণে আমাৰ ষ্ট্ৰাগলটো আৰু
আৰু মানে ক্ৰিটিকেল ক্ৰিটিকেল হৈ যায় হয় হয় তো আমাৰ ক্ষেত্ৰত ডক্টৰৰ মানে এৱেৰনেছটো মানে ফাৰ্ষ্ট প্ৰেফাৰেন্স হ'ব লাগে হ'ব লাগে হয় আজি যেটো চেঞ্জেছ হৈছে বা মানে হু যেটো কৈ দিছে এইবোৰ বহুত ডক্টৰে নাজানে নাজানে আজিও সিহঁতে ভাবে মানে লেসবিয়ান হোক ট্রান্সজেন্ডার হোক it was a disease it is a disease but as per who it is not at all a disease তো এইবোৰ বহুতে নাজানে তো ডক্টৰৰ মানে মতামত আমাৰ কাৰণে মানে ক্ৰুচিয়েল হৈ যায় হয় খুব ইম্পৰ্টেন্ট তো যি হোক এই স্ট্ৰাগলটো হৈছে মই এটা বস্তু মই মানে দেখিছো মোৰ ঘৰতে মোৰ কেতিয়াবা মোৰ পঢ়া শুনা বা এইটো কাৰণে কেতিয়াও মোৰ মানে ডিসক্ৰিমিনেশন হোৱা নাই আৰু মই ভালকে ইভেন মই বেছিকে পাইছো মানে ফৰ মাই এডুকেশ্যন তাৰ পিছত মই যেতিয়া মই মানে আফটাৰ গ্ৰেজুৱেশ্যন এণ্ড মই মাছ কম কৰিছো কৰাৰ পাছত মই ডিসাইড কৰিছো এতিয়া মোৰ কামত জয়েন কৰিব লাগে আৰু মই এটা ফাৰ্মাসিউটিকেল ইন্ডাস্ট্ৰি জয়েন কৰিছিলো প্ৰথমতে মই এটা নিউজ পেপাৰত মই জয়েন কৰিছিলো তাতে কিন্তু মই বহুত হ্যারাসমেন্ট পাইছো মানে হ্যারাসড হৈছো হায়াৰ অথৰিটি জনোৱাৰ পিছতো হোৱা নাই মই আহিম তাতে আপোনাৰ ওয়ার্কিং প্লেসত কি ধৰণৰ আপুনি টৰ্চাৰৰ সন্মুখীন হৈছে তাৰ আগত যদি আপুনি অলপ আপোনাৰ স্কুল লাইফত আপোনাৰ বন্ধু বান্ধৱীৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক আছিল তেওঁলোক কেনেকৈ আপোনাক একসেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে আপোনাক সেইখিনি যদি অলপ আপুনি আমাক কয় স্কুলত একচুয়ালি মোৰ মানে ফ্ৰেণ্ডবোৰক মই কেতিয়াও এক্সপ্ৰেছ এই বস্তুটো কৰা নাই কাৰণ ময়ে নাজানিছিলো মানে ট্ৰান্সজেন্ডাৰ শব্দটো কি হয় নাজানিছিলো তো মই জাস্ট মোৰ মানে দুজনী বান্ধৱী আছিল টম বয়স যি আপোনাৰ নেচাৰ যেটো হেইটো কি কেনেকৈ লৈছিলে তেওঁলোক না এটো মোৰ বাকি দুই একজন বান্ধৱী আছিল মানে ফ্ৰেণ্ডছ আছিল হেহঁতে টম বয়স আছিল মই ভাবিছিলো দে আর অলসো লাইক মি এটো মোৰ কাৰণে মানে এটা ডাঙৰ মানে কি কয় শক্তি বুলি ভাবিছিল কিন্তু এট দা টাইম মানে এটা স্টেজত গৈ আপুনি গম পালে যে এটো ডিফাৰেন্ট হয় তো তেতিয়া মোৰ মনটো বহুত ভাঙি গৈছিল কিন্তু এইটো এটা কথা হয় যেতিয়া মোৰ বন্ধু বান্ধৱীয়ে মোৰ ট্ৰানজিশনৰ কথা জানিছে they are accepted me as their friend and হিহঁতৰ যেনেকে কালি মোৰ বান্ধৱী ইয়াতে জনে আছে তেতিয়া তেহঁতৰ লগত মোৰ এটা মিট আছে মানে মিট মানে এনে না ফ্ৰেন্ডলি এটা গেট টুগেদাৰ নিচিনা আছে তো হিহঁতে কিন্তু মোক বহুত কি কওঁ এনেকে লব বুলি ভাবা নাই আৰু মোৰ এটা হেৰি আছিল শুটিং আছিল তেতিয়া মই লামডিঙত গৈছিলো তেতিয়া কিন্তু ইহঁতে যেনেকে আমাৰ দুজনক যেনেকে মানে মানে আকোৱালি লৈছে আপোনালোকক এটো মানে ভাবাই নাছিলো মই they loves me they loved me I hope they will love me forever yeah হয় এতিয়া আপুনি যদি হেই আপোনাৰ ওয়ার্কিং প্লেসত কি ধৰণৰ আপুনি টৰ্চাৰ সন্মুখীন হৈছে অথবা কি ধৰণৰ এক্সপেৰিয়েন্স আপোনাৰ হেখিনি যদি আপুনি অলপ আমাৰ লগত শেয়াৰ কৰে মই প্ৰথমতে এটা নিউজ পেপাৰত আছিল তাতে কেইজনমান মানুহ আছিল ইহঁতে মানে মোক মানে বহুত হেৰাস কৰিছিল কিয় কৰিছিল মই গম নাপাওঁ মানে মোক বহিব নিদিয়ে মোক খাব গলে মোৰ লগত হেৰি কৰিছিল এজন আছিল নামটো নকওঁ এতিয়া মই দাদা বুলি কৈছিলো দাদাই কিন্তু মোক বহুত হেল্প কৰিছে মোক বহুত ভাল পাইছিল হেখিনি ঘটনা কি লামডিঙৰ কথা কৈ আছে নাই নাই এটো গুৱাহাটীতে আহি একদম গুৱাহাটীতে হৈছে এইখিনি আৰু মোৰ একচুয়ালি চাকৰি গুৱাহাটীতে ষ্টাৰ্ট হৈছে তাৰ পিছত মই জয়েন কৰিলো ফাৰ্মাসিউটিকেল ইন্ডাস্ট্ৰিত মই ফাৰ্মাসিউটিকেল ইন্ডাস্ট্ৰিত ফাৰ্স্ট মই মোৰ যেটো ড্ৰেছ কোড হয় মোৰ যেটো মানে পেন্ট শার্ট পিন্ধি গৈছিল তেতিয়া বহুতে মোক মানা কৰিছিল এটো নহব ইয়াতে তেনেহলে এই প্ৰবলেম হ'ব হে প্ৰবলেম হ'ব তেতিয়া ইমান এৱেৰনেছ নাছিল আৰু এৱেৰনেছ নহয় মানুহৰ যেটো
দেখি আহিছে নহয় কি এটা ছোৱালী এনেকে চলিব লাগিব এটা ল'ৰা এনেকে মই ল'ৰা ড্ৰেছ পিন্ধি গৈ আছো তো সবকে এটা প্ৰব্লেম হৈছিলে তেতিয়া মোৰ মানে মোৰ এইটো ইনভেনশন ক'ব পাৰে মই ভাবি লৈছিলো কি পেন্ট পিন্ধিব নিদিয়ে শার্ট পিন্ধিব নিদিয়ে তেনেহলে মই পাঠান ড্ৰেছ পিন্ধি যাওঁ আচ্ছা তেনেহলে পাঠান ড্ৰেছ পিন্ধি যাই আছিলো আৰু এটা জেকেট যেহেতু মই এই আপোনালোকৰ যেটো এটো কি কয় ওন্না নহয় কিবা হয় হয় এটো লব নোৱাৰো তো এইটোৰ কাৰণেও কিন্তু বহুত মানে মানুহে বহুত কিবা কিবি কৈছিলে আচ্ছা তথাপি মই এটো ৰেজিষ্ট কৰিব পাৰিছিলো আৰু মই হিহঁতক কৈছিলো ইটস মাই লাইফ মই মোৰ নিচিনাই মই চলিম কাৰণ ডক্টৰ কোনেও একো কোৱা নাই মই ফিল্ডত যি মানুহ আছে মানে কলিগ বোৰে বহুত কিবা কৈছিলে তো এইটো লৈ যি হওক মই এইটো টেকেল কৰিব পাৰিছিলো নেক্সট হৈছিলে মই এটা সময়তে মই ডিসাইড কৰিছো যে টাইম ইজ ওভাৰ নাও আই নিড টু গো ফৰ surgical or that 6 reassignment procedure to more move korar karone duta thai moi dhori loisilo eta hol Mumbai aru eta hol Kolkata Mumbai is very expensive to moi tar pisot moi Kolkatar ji friend circle asile hiyotok khudisilo hiyote koisile hoy sage iman gom napo tothapi moi Kolkata shift korilo tate aru eta karon asile তেতিয়া এটা ৰিলেশনশিপৰ কাৰণে এটা হৈছিলে জীৱন তো তাতে গৈ মোৰ তাতে মই এটা কোম্পানী জয়েন কৰিছিলো এটা ভাল কোম্পানী ডাঙৰ কোম্পানীত জয়েন কৰিছিলো সেই সময়তে মোৰ ট্ৰানজিশনটো ষ্টাৰ্ট হৈছিল আৰু ডেভেলপমেন্ট যেটো ট্ৰানজিশনৰ কাৰণে হয় তাতে কিন্তু মোৰ বহুত হেৰাসমেন্ট হৈছিল আলটিমেটলি দে স্যাকড মি আচ্ছা আৰু মোৰ তাতে আৰু কোনো মানে চিনাকি নাছিলে তথাপি মই এটা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত মই জয়েন কৰিলো এই সময়তে মানে তাতে এনেকুৱা মানে ডিস্টাৰবেন্স হৈছে মানে কি কম মোৰ মানে মেন্টালি মই পুৰা মানে শেষ হৈ গৈছিলো মানে মোৰ ট্ৰানজিশন কমপ্লিট হৈ গল তথাপি মোক ম্যাডাম বুলি মাতিছিলে মোক খাবলৈ গলে মানে মোক পোক কৰা হৈছিলে মোৰ টয়লেটত যাব নিদিয়া হৈছিলে মই এটা দিন পুৰা টয়লেটত যাবই পৰা নাই ঠিক আছে মোৰ এইচআৰ কমপ্লেইন কৰাৰ পিছতো এইচআৰ মোক কৈছে আই কান্ট ডু এনিথিং এন্ড মোৰ কমপ্লেইনৰ পিছত মোক ডিমোশন দি দিলে মানে এজন প্ৰডাক্ট মেনেজাৰ হিচাপতে মই জয়েন কৰিছিলো তাৰ পৰা মোক এটা সিম্পল ক্লাৰিকেল জবত মোক সোমাই দিলে এনেকুৱা হৈছে আলটিমেটলি মই তাতেও কম মানে থাকিব পৰা নাই মোৰ দুবাৰ পেনিক এটাক হৈ গল আৰু ডক্টৰ এডভাইস কৰিছিলে মোক আপুনি এনেকুৱা মানে এনভায়ৰনমেন্টত থাকিলে আপোনাৰ বেয়াই হ'ব আপুনি বেষ্ট আপুনি ইয়াৰ পৰা আপুনি বেলেগ ঠাইত যাওক সেই সময়তে মোৰ এনেকুৱা হৈছিলে মানে দেউতা মানে এক্সপায়াৰ কৰি গলে মোৰ এটা দেউতাৰ লগত মোৰ এটা কানেকশন মানে এটা বেলেগ কানেকশন আছিলে মোৰ সেই সময়ত মই পুৰা ভাঙি পৰিছিল মোৰ আৰু মানে এনেকুৱা লাগিছিলে মই একো কৰিব নোৱাৰা হৈ গলো আৰু তাৰ পিছত আহি গল আপোনাৰ কোভিড সিচুৱেচন কোভিডত মই সেই টাইমত more than 35 ইন্টাৰভিউ মই দিছিল কিছুমান মই ৰিজেক্ট কৰিছো কিছু মোক হেৰি আপোনাৰ অফাৰ লেটাৰ দিয়াৰ পিছত যেতিয়া গম পাইছে আই এম এ ট্ৰান্স পাৰসন তেতিয়া আইদাৰ মোৰ স্যালাৰি মানে 1/3 কৰি দিলে আচ্ছা or they declare that you are not eligible for that after getting my offer letter too তো আপনার জেন্ডার আইডেন্টিটি কারণে আপনার ডিসক্রিমিনেশন করা হয়েছিল অ্যাকচুয়ালি তার পিছত জিনা হোক আফটার কোভিড মই প্ৰাউডলি কওঁ এক্সিস বেংক হেৰি কৰিছিলে মানে LGBTQ ইনক্লুশন তাতে মই জয়েন কৰিলো এন্ড তাতে ৰিয়েলি মানে HR policies are pro to LGBTQ especially for transgender person
তাতে ইভেন আপোনাৰ ক্লেম মেডিক্লেম দিস ইজ অলসো প্ৰো ট্ৰান্সজেন্ডাৰ আচ্ছা তো এনেকা এটা মানে অৰ্গানাইজেশ্যনত মই আছো লাষ্ট 2.5 years আচ্ছা and I'm a very proud trans man there and all people are very friendly আৰু cooperative তো এটো মোৰ জাৰ্নি হয় তেওঁলোক আপোনাক মানে ওপেনলি মানে একসেপ্ট কৰিছে আমি সবে জানো যে ট্ৰান্সজেন্ডাৰ পাৰ্সন বহুতে ট্ৰানজিশনত যায় যেনেকৈ আপুনিও গৈছে ট্ৰানজিশনত সো এতিয়া আপুনি যদি অলপ আমাৰ অসমৰ যি ট্ৰান্সমেন খুব বেছি মানুহে নাজানে সবে ট্ৰান্স ওমেন সেইটো মানে বেছি ফোকাসড হয় সো এতিয়া আপুনি যদি অলপ এই ট্ৰান্সমেনৰ যি ট্ৰানজিশনৰ যি কথাখিনি এইখিনি মানে দৰকাৰী কথাখিনি যদি আপুনি অলপ শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে আমাৰ ট্ৰান্সমেন যি আমাৰ ভাই আছে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব সো আপুনি যদি অলপ একচুয়ালি মই এটা কথা কৈ দিওঁ তুমি যেটো কলা না ট্ৰান্স ওমেন আৰ মোৰ ভিজিবল দেন ট্ৰান্সমেন দিস ইজ অলসো সামথিং মানে হায়াৰাৰ্কিৰ এটা কথা হৈ যায় মানে স্ট্রেংথ তো ট্রান্সম্যান আর নট ভিজিবল ট্রান্সম্যান আর অলসো ভিজিবল কিন্তু ইয়াতে কি হয় মানে ট্রান্সম্যান আর মোর ভোকাল দেন ট্রান্সম্যান দ্যাট ইজ ওয়াই মানে সোসাইটিও ভাবি লৈছে ট্রান্সজেন্ডার মানে ট্রান্সম্যান আৰু মোৰ ট্ৰানজিশন যেটো হয় মই কলিকতাত গৈ ফাৰ্স্ট যেটো গম পাইছিলো এটো হল মানে থ্ৰু সোশ্যাল মিডিয়া এসআরএস সলিউশনস কলকাতা led by তিস্তা দাস তেতিয়া তিস্তা মোৰ মানে কাউন্সিলৰ আছিল তো মই ফোন কৰিছিলো তাৰ পিছত মোৰ তিস্তাৰ লগত ফাৰ্স্ট এটো হয় আমাৰ জেন্ডাৰ লৈ পেলাই এটা কাউন্সিলিং হয় এটোৰ পিছত মই হৰমন থেৰাপি মই হেৰিত গৈছিলো মানে সাইকিয়াট্ৰিষ্টৰ পৰা মোৰ সাৰ্টিফিকেট যেটো দিয়ে জিডি সাৰ্টিফিকেট লোৱাৰ পিছতে মই হৰমন থেৰাপিত গৈছিলো মানে এন্ডোক্ৰাইনলজি দেখাৰ পিছতে ব্লাড টেষ্ট হল মোৰ যেটো মানে সৰুৰে পৰা এটা সপোন আছিল কি মোৰ দাঢ়ি হ'ব মানে এটো মোৰ এটা মানে সৰুৰে পৰা এটা মানে ড্ৰিম থাকে মই মানে ঘৰতে যেতিয়া সৰু আছিলো পেন্সিল দি পেলাই মই হেৰি কৰি আছিলো ড্ৰ কৰিছিলে এটো যেতিয়া মানে ইন মানে ৰিয়ালিটিত আহি গল মানে এটো কাকো মানে এক্সপ্ৰেছ কৰা কৰিব নোৱাৰো আৰু ফাৰ্স্ট দিনা যেদিনা মোৰ মানে হৰমন ইনজেকশন দিয়া হৈছিল এই ডেটটো মোৰ এতিয়াও মনত আছে 17th ডিসেম্বৰ আচ্ছা সো এই দিনটো মোৰ কাৰণে মানে গোটেই ৰাতটো মই মানে খুব পৰা নাই মই ইমান এক্সাইটেড আছিল কাৰণ এটো মোৰ ড্ৰিম আছিল হয় হয় আৰু যেতিয়া মোৰ ফাৰ্স্ট হয় আপোনাৰ অলপ বিয়াৰ আহিব মানে ভৰি মানে আপোনাৰ অলপ এটো বাঢ়িব হয় আৰু ফাৰ্স্ট যেটো হয় 3 মান্থস পিছত আপোনাৰ যেটো পিৰিয়ডছ যেটো বন্ধ হৈ যায় আৰু ব্ৰেক ভয়েস ব্ৰেক হোৱা ষ্টাৰ্ট 6 মান্থছৰ পিছত ভয়েস মোটামুটি ভালে ব্ৰেক হৈ যায় আৰু তাৰ পিছত আহে আপোনাৰ সাৰ্জাৰি টপ সাৰ্জাৰি হয় মই ফাৰ্স্টতে কিন্তু হিস্টেৰেক্টমি কৰিছিলো আচ্ছা হেটো কি হয় অলপ যদি বুজাই দিয়া আপোনাৰ লোৱাৰ সাৰ্জাৰি যে জেনিটেল সাৰ্জাৰি দুটা পাৰ্ট হয় এটা হল আপোনাৰ মানে ফৰ female to male আপনার hysterectomy also genital part hysterectomy হল আপনার ovary uterus ovary removal এটো কৰা হয় তাৰ পিছত আপোনাৰ মই গৈছিলো টপ সাৰ্জাৰি কাৰণ মই এটো জানো যে আপোনাৰ যেটো আমি হৰমন বাহিৰৰ পৰা লৈ আছিল টেস্টোস্টেৰন এটো একচুয়ালি কাম কৰিব তেতিয়া ভালকে যেতিয়া মোৰ নিজৰ বডি যেটো ইষ্ট্ৰোজেনটো যেতিয়া বন্ধ হৈ যাব তেতিয়া ভালকে কাম কৰিব এটো কাৰণে ফাৰ্স্ট মই হিস্টেৰেক্টমিত গৈছিলো তাৰ পিছত মই গলো টপ সাৰ্জাৰি কৰাৰ পিছত মই মেটাইডিওপ্লাষ্টিত গৈছিলো লাষ্ট সাৰ্জাৰি সব মই কলকাতাতে হৈছে থ্ৰু এসআরএস সলিউশনস কলকাতা